নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2 অংকবোৰ কৰি যাম তোমালোকে চাই যাবাচোন প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে সমু উত্তৰ দিয়া হয়নে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা এই বিধিটোৰ নাম কি হয়নে এই বিধিটোৰ নাম হ'ল আবদ্ধ বিধি তোমালোকে চাই যাবাচোন এইটো চোৱাচোন যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল আৰু পূৰণফলটো এটা স্বাভাৱিক সংখ্যা হয়নে এই স্বাভাৱিক সংখ্যা এই ধৰ্মক আবদ্ধ বিধি আবদ্ধ ধৰ্ম বা আবদ্ধ বিধি বোলে হয়নে কি কৈছে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা চোৱাচোন উদাহৰণটো ইয়াত এটা এটা স্বাভাৱিক সংখ্যা এটা এটা স্বাভাৱিক সংখ্যা মানে যোগফলটো কি পালো আমি 20 পালো এই 20 টো এটা স্বাভাৱিক সংখ্যা এই ধৰ্মটোকে আমি কি বুলি কওঁ আবদ্ধ বিধি বা আবদ্ধ ধৰ্ম এটো এই ধৰ্মটো যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে পূৰণৰ ক্ষেত্ৰটো চোৱা এটো দেখুৱাই দিছো 11 এটা স্বাভাৱিক সংখ্যা 13 এটা স্বাভাৱিক সংখ্যা দুটা পূৰণ কৰি দিলো তেতিয়া কিমান পালো 143 এই 143 টো এটা স্বাভাৱিক সংখ্যা বুজি পালা এই কথাটো তোমালোকে মনত ৰাখিবা যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল আৰু পূৰণফলটো একোটা স্বাভাৱিক সংখ্যা এই ধৰ্মটো এই বিধিটোৰ নাম কি আবদ্ধ ধৰ্ম বা আবদ্ধ বিধি বুজি পালা তেতিয়া হলে এই উত্তৰটো হ'ব আমাৰ কি আবদ্ধ বিধি আবদ্ধ বিধি এতিয়া কৈছে স্বাভাৱিক সংখ্যা কিমান আছে হয়নে আমি যে পাই গৈছো একৰ পৰা সংখ্যাবোৰ 1 2 3 4 5 6 7 ডট 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 হয়নে এনেকৈ কৈ আমি পাই গৈয়ে থাকিম হয়নে যোনবিলাক সংখ্যা যিবোৰ সংখ্যা একৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 7 হয়নে ডট 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 ইফালে গৈ থাকিব ওলাই হয়নে এই সংখ্যাবোৰক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ 1 ৰ পৰা আৰম্ভ হলে 1 ৰ পৰা যদি আৰম্ভ হয় তেতিয়া আমি স্বাভাৱিক সংখ্যা বুলি কওঁ স্বাভাৱিক সংখ্যাবোৰ কিমান আছে এনেকৈ ওলাই গৈ থাকিব তাৰ মানে অসংখ্য অসীম প্ৰশ্ন সুধিছে স্বাভাৱিক সংখ্যা কিমান আছে তেতিয়া আমি কি উত্তৰ দিম অসংখ্য বা অসীম অসংখ্য এইটো উত্তৰটো হয়নে নেক্সট কোৱেশ্যনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি এইমাত্ৰ আমি পাই গৈছো 1 পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা হয়নে স্বাভাৱিক সংখ্যা 1 পৰা আৰম্ভ হয় এইটোৱে হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি এতিয়া এনসাৰটো হ'ব 1 হয়নে তাৰপিছত চোৱা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি এটা চোৱা পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা আৰম্ভ হয় 0 পৰা 0 1 2 3 4 5 6 7 8 ডট 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 এইদৰে ওলাই গৈ থাকিব অসীম তাৰমানে তেতিয়াহ'লে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি 0 আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি বুলি সুধিলে আমি উত্তৰটো দিব লাগিব 0 তাৰপিছত চাবা 2 নম্বৰটো যদি a b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হয় তেন্তে তলৰ বিধিবোৰৰ নাম লিখা হয়নে এতিয়া চোৱা a এটা স্বাভাৱিক সংখ্যা b এটা স্বাভাৱিক সংখ্যা যোগ কৰিছে যোগ কৰোঁতে কি পাইছে এটা স্বাভাৱিক সংখ্যা পাইছে ইতিমধ্যে আমি প্ৰথম প্ৰশ্নটোত পাই গৈছিলো যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা স্বাভাৱিক সংখ্যা হেতু নহয় জানো এটো ধৰিলা মই 2 বুলি ধৰিছো স্বাভাৱিক সংখ্যা তাৰপিছত যোগ চিন দিলো তাৰপিছত b টো ধৰিলা 5
দুটা যোগ কৰিলে কি পালোঁ 7 এটা 7টো এটা স্বাভাৱিক সংখ্যা এই বিধিটোৰ নাম লিখিব কোৱা নাই জানো এই বিধিটোৰ নাম কি হ'ব আবদ্ধ বিধি এইটো আবদ্ধ বিধি বুজি পাইছা তাৰপিছত চোৱা আবদ্ধ বিধিটো এই পূৰণৰ ক্ষেত্ৰতো মানি চলে হয়নে এইটো এটা স্বাভাৱিক সংখ্যা এইটো এটা স্বাভাৱিক সংখ্যা পূৰণ কৰিলোঁ তেতিয়া এটা স্বাভাৱিক সংখ্যা পাম ধৰি লোৱা এক্সাম্পল এটা এটো ধৰি লোৱা মই ধৰিলোঁ 6 পূৰণ কৰিলোঁ আৰু বিটো ধৰি লোৱা 7 তেতিয়া কি পালোঁ 42 হয়নে 6 7 যা বা 6 7 গুণ 42 6 7 যা 42 হয়নে এই 42 বা 42টো এটা স্বাভাৱিক সংখ্যা এই ধৰ্মটোকে আমি কওঁ আবদ্ধ বিধি বুজি পাইছা a plus b is equal b plus a চোৱাচোন ইয়াত কি হৈছে a টোৰ ঠাইত আমি কি দি দিলোঁ b দি দিলোঁ আৰু b টোৰ ঠাইত কি দি দিলোঁ a দি দিলোঁ তাৰমানে ক্ৰমৰ সলনি হৈছে বুজি পাইছানে ক্ৰমৰ সলনি কৰি দিয়াৰ পাছতো কি হৈ গ'ল যোগফলটো একেই হৈ থাকিলে বুজি পাইছা না কথাটো ইয়াত মই বুজাই দিছোঁ a টো ধৰিলে মই দিলোঁ 5 আৰু b টো ধৰিলে 6 হয়নে এইটো এটা আমি সলনি কৰি দিম ক্ৰমৰ সলনি কৰি দিম তো 5ৰ ঠাইত মই দিলোঁ 6 আৰু 6 ঠাইত দি দিলোঁ 5 চোৱাচোন 5 6 11 আৰু 6 5 11 সেইকাৰণে ইয়াত কি চিন দিয়া হৈছে সমান চিন দিয়া হৈছে যোগফলটো একে থাকে ক্ৰমৰ সলনি হ'লেও সিহঁতৰ যোগফলটো একেই হৈছে হয়নে সেইকাৰণে ইয়াত সমান চিন দিছে এই বিধিটোৰ নাম হ'ল ক্ৰম বিনিময় বিধি বুজি পাইছা ক্ৰম বিনিময় বিধি বা ক্ৰম বিনিময় ধৰ্ম এয়া চোৱা ক্ৰম বিনিময় ধৰ্ম বা ক্ৰম বিনিময় বিধি ইংৰাজীত কয় কমিউটেটিভ প্ৰপাৰ্টি চোৱাচোন কি হৈছে 3 + 7 = 10 পালোঁ হয়নে এতিয়া এই ক্ৰমটো সলনি কৰি দিম 3 ঠাইত 7 দিলোঁ আৰু 7ৰ ঠাইত 3 দিলোঁ যোগফলটো এই 10 পালোঁনে এটাকে এইটো এনেকৈ লিখি দিছোঁ সমান তাৰমানে এটা যোগ কৰিলোঁ 10 পালোঁ এটা যোগ কৰিলোঁ 10 পালোঁ সেইকাৰণে ইয়াত চিনটো দিছে সমান এই ধৰ্মটোক আমি ক্ৰম বিনিময় ধৰ্ম বা ক্ৰম বিনিময় বিধি বুলি কওঁ চোৱাচোন দুটা স্বাভাৱিক সংখ্যাৰ যোগৰ ক্ষেত্ৰত সংখ্যা দুটাৰ ক্ৰমৰ সাল সলনি কৰিলেও যোগফল একেই থাকে বুজি পালা তাৰপিছত পূৰণৰ ক্ষেত্ৰতো চোৱাচোন 5 পূৰণ 9 45 9 পূৰণ 5 45 হয়নে পূৰণৰ ক্ষেত্ৰতো এইটো মানি চলে তাৰমানে ক্ৰম বিনিময় বিধিটো পূৰণৰ ক্ষেত্ৰতো মানি চলে বুজি পাইছা এইটো হ'ল কি বিধি ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি ঠিক আছে চোৱা a plus b হয়নে ব্ৰেকেটৰ ভিতৰত a plus b দিলে plus c হয়নে তাৰপিছত আকৌ চোৱা ব্ৰেকেটটো আকৌ ক'ত দিলে এবাৰ b আৰু c হয়নে এইফালৰখিনি আমি যোগ কৰি যি পাম এইফালৰখিনি যোগ কৰি একেই পাম হয়নে এটা চোৱাচোন মই দেখুৱাই দিছোঁ এক্সাম্পল a মানে ধৰি লোৱা 2 আৰু b মানে 3 হয়নে আৰু c মানে 4 কিমান পালোঁ যোগফলটো এইটো দুটা 5 হয় 5 5 4 9 হয়নে তাৰপিছত আকৌ চোৱা 3 আৰু 4 ব্ৰেকেট দিলোঁ
হয়নে 3 4 7 7 2 9 হয়নে একে পালোনে চোৱাচোন এই বিধিটোক আমি সন্মিলন বিধি বুলি কওঁ এছ'চিয়েটিভ প্ৰপাৰ্টি সন্মিলন বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি হয়নে এইটো চোৱা 3 যোগ 5 হয়নে ব্ৰেকেটৰ ভিতৰত 3 যোগ 5 দিলো যোগ 7 কি হ'ল প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকা কিটা যোগ কৰিব লাগিব 5 3 5 8 যোগ এটা 7 টো কিমান পালো 15 আকৌ চোৱা এবাৰ ব্ৰেকেটত দিলো আমি 5 আৰু 7 5 আৰু 7 হয়নে তেতিয়া কি কৰিলো চোৱা 3 টো লিখিলো এয়া ব্ৰেকেটৰটো আমি আগত যোগ কৰিব লাগিব হয়নে হেছা 7 5 7 12 হয়নে তাৰপিছত 12 আৰু 3 15 হয়নে তাক আমি এনেকৈ লিখিলো হয়নে একে পালো বুজি পাইছা না গতিকে কি হৈছে স্বাভাৱিক সংখ্যাৰ এই ধৰ্মটোক আমি কি বুলি কওঁ সন্মিলন বিধি বুলি কওঁ বুজি পাইছা এই বিধিটো পূৰণৰ ক্ষেত্ৰতো মানি চলে পূৰণৰ ক্ষেত্ৰতো চোৱাচোন উদাহৰণ দেখুৱাই দিছো এইটো 3 পূৰণ 5 হয়নে ব্ৰেকেটৰ ভিতৰত 3 পূৰণ 5 পূৰণ 7 আৰু পূৰণ ফলটো কি হ'ব চোৱাচোন 5 3 গুণ 15 এইটো তাৰপিছত এইটো 7 7 15 105 হয়নে এটা কি হ'ল বন্ধনীটো ব্ৰেকেটটো আমি দিছো 5 আৰু 7ত চোৱা 3 টো লিখিলো 5 7 গুণ 35 3 35 সং কি হয় 105 পূৰণ ফলটো একে হয় তেতিয়াহ'লে এই বিধিটোৰ নাম কি বুলি কয় সন্মিলন বিধি আৰু এই বিধিটো পূৰণ আৰু যোগৰ ক্ষেত্ৰত মানি চলে গম পাইছা এই বিধিটোৰ নাম এইটো যোগৰ ক্ষেত্ৰত আৰু এইটো পূৰণৰ ক্ষেত্ৰত একে হয়নে এই দুটা বিধিৰ নাম সন্মিলন বিধি 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 7 নম্বৰটো চোৱা এইটো কি বিধি হৈছে হয়নে এই বিধিটোৰ নাম হ'ল বিতৰণ বিধি চোৱাচোন এই এটোৱে বি কেবাৰ পূৰণ কৰিব এবাৰ চি পূৰণ কৰিব চোৱা a into b হয়নে a into b তাৰপিছত যোগ চিনটো দিলে ইয়া a into c হয়নে এই বিধিটোৰ নাম হ'ল বিতৰণ বিধি চোৱাচোন বিতৰণ বিধিক কয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি চোৱাচোন 3ৰে 4 পূৰণ কৰিছে এইটো নহয় কি কৰিলে এইখিনি ইয়াত দেখুৱাইছে এইখিনি এফালে দেখুৱাইছে 3ৰে 4 পূৰণ কৰিছে হয়নে তাৰপিছত যোগ চিন দিলে 3ৰে আকৌ 5ক পূৰণ কৰিছে হয়নে চোৱাচোন এইখিনি তেতিয়া এইখিনি কি হয় 3 4 গুণ 12 যোগটো এইটো দিলে 3 5 গুণ 15 হয়নে এটা যোগ কৰিলে 27 পালে এইখিনি এনেকৈ চোৱা 4 5 9 হয়নে তাৰপিছত 9 লগত 3 পূৰণ কৰিলে 27 একে হৈছে না এইটো চোৱা তাৰমানে এইটো সমান হয়নে সেইকাৰণে ইয়াত সমান চিন দিছে বুজি পাইছা না a b c যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হলে a into b plus c হয়নে তেতিয়া কি হয় a into b plus a into c আৰু a plus b into c is equal a into c plus b into c হয়নে এই ধৰ্মটোক যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি বোলে এই ধৰ্মটোক যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি বোলে বুজি পাইছানে তেতিয়াহ'লে আমি লিখিব লাগিব এইটো বিতৰণ বিধি বুলি লিখি দিলে হ'ল বিতৰণ বিধি
বুজিছা a into 1 is equal a 1 into a is equal a হয় এইটো হল একৰ ধৰ্ম তোমালোকক মই দেখুৱাইছো স্যাৰ একৰ ধৰ্ম হয় না এক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা একৰ কিছুমান ধৰ্ম আছে না যিকোনো স্বাভাৱিক সংখ্যাতকৈ ইয়াৰ পিছৰ স্বাভাৱিক সংখ্যাটো এক বেছি যেনে এটা 1 plus 1 plus 1 is equal to 2 plus 1 is equal 3 হয় না ইত্যাদি যিকোনো এটা স্বাভাৱিক সংখ্যাতকৈ তাৰ আগৰ স্বাভাৱিক সংখ্যাটো এক কম হয় না দুইতকৈ একটো এক কম হয় না তিনিতকৈ দুইটো এক কম তো কি কৈছে দুইটো তিনিতকৈ এক কম হয় না তিনিটো চাৰিতকৈ এক কম ইত্যাদি তেছৱা a যিকোনো এটা সংখ্যা হলে 1 into a is equal a হয় a into 1 is equal a হয় বুজি পাইছা না এইটো হল একৰ ধৰ্ম বুজি পাইছা আৰু হৰণ কৰিলে চোৱাচোন 19ক যদি একেৰে হৰণ কৰো 19 হল হয়নে পূৰণ কৰিলেও একে হৈ যায় 5ক যদি একেৰে পূৰণ কৰো 5 হল হয়নে হৰণ কৰিলেও 19ক হৰণ কৰিলেও একে 19 হল এয়া হল একৰ ধৰ্ম তেতিয়াহলে এইটো এক যদি একেৰে পূৰণ কৰিটো এ হল তেতিয়াহলে এইটো কি ধৰ্ম একৰ ধৰ্ম এইটো হয়নে এইটো এক আকৌ শূন্যৰে পূৰণ কৰিলো শূন্য হল এটা আকৌ শূন্যৰ ধৰ্ম বুজি পাইছা না এটো কিহৰ ধৰ্ম শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰি দিলে শূন্যই হৈ যায় তেতিয়াহলে এইটো শূন্যৰ ধৰ্ম ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা ইয়াৰ পাছৰ অংক কেইটা 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ ইয়াৰ পাছৰ ভিডিঅ দেখুৱাই দিম ঠিক আছে আজিলৈ আহো ধন্যবাদ